হয় নমস্কাৰ মই শ্ৰী মুকুন্দ শইকীয়া মই হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ডৰ পৰা বিজয়ী হৈ আহিছিলোঁ আৰু আজি পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া সুকলমে হৈ গ'ল। ইয়াতে তাৰমানে আমাৰ সভাপতি পদৰ কাৰণে 3 গৰাকী প্ৰাৰ্থী আছিলে আৰু উপসভাপতিৰ কাৰণেও 3 গৰাকী প্ৰাৰ্থী আছিলে। এতিয়া সভানেত্ৰী পদটোৰ কাৰণে আৰু উপসভাপতি পদৰ কাৰণে ভোট হৈ গ'ল। তিনিজন কেণ্ডিডেট আছিলে, তো মানে 2জন কেণ্ডিডেটে সমান ভোট লাভ কৰিলে। উপসভাপতিটো সমান ভোট লাভ কৰিলে, সভানেত্ৰী পদৰ কাৰণেও সমান ভোট লাভ কৰিলে। আৰু বিভাগীয় কৰ্তৃপক্ষই শেষত গৈ পেলাই লটাৰী চিষ্টেম কৰিলে। তাতে উপসভাপতিৰ কাৰণে মই নিৰ্বাচিত হ'লোঁ আৰু সভানেত্ৰীৰ কাৰণে তৰুলতা বাইদেউ নিৰ্বাচিত হৈছে। মোৰ নাম শ্ৰী তৰুলতা বৰুৱা। মই হাজৰিকাপাৰা পঞ্চায়তৰ পৰা নৱনিৰ্বাচিত সভানেত্ৰীৰ পদটো পাইছোঁ। এই পদটি পাবলৈ আমাৰ নিৰ্বাচন হৈ গ'ল, কিন্তু নিৰ্বাচনখন বৰ সুকলমে হৈছে, কোনো গণ্ডগোল হোৱা নাই। আচলতে প্ৰাৰ্থিত্ব 3 গৰাকীয়ে আগবঢ়াইছিল কাৰণে আমাৰ নিৰ্বাচন প্ৰক্ৰিয়া কৰিব লগা হৈছে আৰু সেই প্ৰক্ৰিয়াটোত কোনো অসুবিধা বা হুলস্থুল হোৱা নাই, বৰ নিয়াৰিকৈ হৈছে। কামখিনি প্ৰায় সুকলমে হৈছে। ভোট হৈছে হয়, ভোট হৈছে। উপসভাপতিও 3জন আছিলে, তেওঁলোকৰ মাজতো ভোট হৈছে। আমাৰ সভানেত্ৰীৰো 3জনীয়ে আছিলে, 3জনীৰ ভিতৰতো ভোট হৈছে আৰু ভোট মানে সমান হৈ গ'ল। জ্যোতিমা শৰ্মাৰ লগত মোৰ লটাৰী হৈ গ'ল। হেড আৰু তেল চিলেক্ট কৰিব দিলে, মই তেল চিলেক্ট কৰিলোঁ আৰু মই পাই গ'লোঁ আৰু এইখিনিয়ে। ভৱিষ্যতে মই সমাজখন আগবঢ়াই নিয়াৰ মোৰ উদ্দেশ্য। মই হাজৰিকাপাৰা গাঁওখনৰ যিখিনি অভাৱ অভিযোগ, যিখিনি ৰাজহুৱা কাম আছে, মই এইখিনি প্ৰথমতে যদি চৰকাৰৰ ফালৰ পৰা সুবিধা পাব লাগিব আৰু মোৰ ৰাজহুৱাভাৱে সহায় সহযোগ কৰিব লাগিব। যিখিনি মানুহ মোৰ লগত আছে বা আমাৰ পাৰ্টিৰ ফালৰ পৰা আমি যিখিনি সুবিধা পাওঁ, গোটেইখিনি আমি সুকলমে চলাই নিম বুলিয়ে মই আগন্তুক ভাবি আছোঁ আৰু ভাল কামৰ কাৰণে মই আগবাঢ়িছোঁ। মই সৎ আৰু সাহসেৰে মই আগবাঢ়িম। হয় নমস্কাৰ মই শ্ৰী মুকুন্দ শইকীয়া মই হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ডৰ পৰা বিজয়ী হৈ আহিছিলোঁ আৰু আজি পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া সুকলমে হৈ গ'ল। ইয়াতে তাৰমানে আমাৰ সভাপতি পদৰ কাৰণে 3 গৰাকী প্ৰাৰ্থী আছিলে আৰু উপসভাপতিৰ কাৰণেও 3 গৰাকী প্ৰাৰ্থী আছিলে। এতিয়া সভানেত্ৰী পদটোৰ কাৰণে আৰু উপসভাপতি পদৰ কাৰণে ভোট হৈ গ'ল। 3জন কেণ্ডিডেট আছিলে, তো মানে 2জন কেণ্ডিডেটে সমান ভোট লাভ কৰিলে। উপসভাপতিটোও সমান ভোট লাভ কৰিলে, সভানেত্ৰী পদৰ কাৰণেও সমান ভোট লাভ কৰিলে। আৰু বিভাগীয় কৰ্তৃপক্ষই শেষত গৈ পেলাই লটাৰী চিষ্টেম কৰিলে। তাতে উপসভাপতিৰ কাৰণে মই নিৰ্বাচিত হ'লোঁ আৰু সভানেত্ৰীৰ কাৰণে তৰুলতা বাইদেউ নিৰ্বাচিত হৈছে। মোৰ নাম শ্ৰী তৰুলতা বৰুৱা। মই হাজৰিকাপাৰা পঞ্চায়তৰ পৰা নৱনিৰ্বাচিত সভানেত্ৰীৰ পদটো পাইছোঁ। এই পদটি পাবলৈ আমাৰ নিৰ্বাচন হৈ গ'ল, কিন্তু নিৰ্বাচনখন বৰ সুকলমে হৈছে, কোনো গণ্ডগোল হোৱা নাই। আচলতে প্ৰাৰ্থিত্ব 3 গৰাকীয়ে আগবঢ়াইছিল কাৰণে আমাৰ নিৰ্বাচন প্ৰক্ৰিয়া কৰিব লগা হৈছে আৰু সেই প্ৰক্ৰিয়াটোত কোনো অসুবিধা বা হুলস্থুল হোৱা নাই, বৰ নিয়াৰিকৈ হৈছে। কামখিনি প্ৰায় সুকলমে হৈছে। ভোট হৈছে হয়, ভোট হৈছে। উপসভাপতিও 3জন আছিলে, তেওঁলোকৰ মাজতো ভোট হৈছে। আমাৰ সভানেত্ৰীৰো 3জনীয়ে আছিলে, 3জনীৰ ভিতৰতো ভোট হৈছে আৰু ভোট মানে সমান হৈ গ'ল। জ্যোতিমা শৰ্মাৰ লগত মোৰ লটাৰী হৈ গ'ল। হেড আৰু তেল চিলেক্ট কৰিব দিলে, মই তেল চিলেক্ট কৰিলোঁ আৰু মই পাই গ'লোঁ আৰু এইখিনিয়ে। ভৱিষ্যতে মই সমাজখন আগবঢ়াই নিয়াৰ মোৰ উদ্দেশ্য। মই হাজৰিকাপাৰা গাঁওখনৰ যিখিনি অভাৱ অভিযোগ, যিখিনি ৰাজহুৱা কাম আছে, মই এইখিনি প্ৰথমতে যদি চৰকাৰৰ ফালৰ পৰা সুবিধা পাব লাগিব আৰু মোৰ ৰাজহুৱাভাৱে সহায় সহযোগ কৰিব লাগিব। যিখিনি মানুহ মোৰ লগত আছে বা আমাৰ পাৰ্টিৰ ফালৰ পৰা আমি যিখিনি সুবিধা পাওঁ, গোটেইখিনি আমি সুকলমে চলাই নিম বুলিয়ে মই আগন্তুক ভাবি আছোঁ আৰু ভাল কামৰ কাৰণে মই আগবাঢ়িছোঁ। মই সৎ আৰু সাহসেৰে মই আগবাঢ়িম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।